আচ্ছা জিনু এতিয়া এইটো 101টা হেৰি কি কয় শাকপাত হৈছে নেকি 101টা হৈছে কেইটা হৈছে 101টা লব লাগে হিচাপত এটা 101টাতকৈ অলপ কম আছে এইটো কম এতিয়া কথা হ'ল 28টা হা 28টা আছে কম হ'ল বাৰু যি নহওক আৰু 2-4টা বাইক হ'ব নেকি এইটো তেনেকৈ গোটাই ল'ব লাগিব আৰু এতিয়া তহঁতক মই এইটো এনে এক বহাগত খাব লাগে আজি দ্বিতীয় বহাগ হৈ গ'ল এতিয়া কালি যিমানবোৰ নিমন্ত্ৰণ খালোঁ বিহুৰ এইবোৰ থাকিয়ে গ'ল তহঁতিও মনত পেলাই নিদিলি ললিতাও নকলি তই দিনুও নকলি এতিয়া সেইকাৰণে এইটো খাব লাগে কি কাৰণে এইটো নাখালে কিন্তু অপায় মংগলটো আহিবই আৰু কথা হ'ল কি বেমাৰ আজাৰ কিন্তু হ'ব পাৰে এতিয়া অসমৰ ৰাইজৰ যিবোৰ পৰম্পৰা তেওঁলোকে যেনেকৈ খাই আহিছে তেনেকৈ কিন্তু এতিয়া ধৰি লওক কভিড হওঁতেও তেওঁলোকৰ 90 বছৰীয়া বয়সৰ মানুহ অসমীয়া মানুহ কিন্তু কভিডত একো হোৱা নাই যিহেতুকে তেওঁ প্ৰত্যেক বছৰে 101টা শাকপাত এক বহাগত খাই আহিছে এইকাৰণে এইটো এটা প্ৰমাণিত যে এই বন ঔষধটো আমি যদি বাদ দিওঁ তেতিয়াহ'লে কিন্তু মানুহৰ বহুতখিনি ইমিউনিটি কমি যাব মানুহৰ বহুতখিনি অসুবিধা হ'ব আৰু এতিয়া সেইকাৰণে এতিয়া কথা হ'ল এতিয়া তহঁতি কি ল'লি মোক দুটামান কচোন জিনুৱে ক নৰসিংহ পাত কঁঠাল পাত আৰু ধতুৰা লৈছ ভতুৱা পাত লৈছো ধতুৰা পাত অকণমান লৈছ বেছি নিদিবি লাও পাত নিম পাত তেজপাত বেঙেনা আৰু ললিতা কচোন কি আছে তোৰ ফালে কি আছে ক থেকেৰা আছে নে আৰু বীজ জলকীয়া বীজ জলকীয়া ল'বি কেঁচা জালুক লৈ ল'বি আছে আচ্ছা ঠিক আছে তেতিয়াহ'লে আৰু 2-4টা আমাৰ বাৰীত ওলাই যাব মই কৈ দিম বাৰু নিমপাত ল'লি ঠিক আছে এইখিনি এতিয়া চব ভালকে ধুই পখালি ভালকে বাছি তাৰপিছত সুন্দৰকৈ তাৰমানে বনাব লাগিব আৰু আঞ্জাটো আমি চবেই দৱাই নিচিনা অকণ খাব লাগিব আজি 2 বহাগ হ'লেও এইটো খাইহে এৰিম নহ'লে মানে হ'ব কি জোৰ নাথাকিব নহ'লে কি হ'ব যেনেকুৱা প্লেন আছে প্ৰগ্ৰেম আছে জীৱনত সেইবিলাক হয়তো সিদ্ধি নহ'ব মইতো কৈয়ে দিছোঁ 1 বহাগত কালি যে 75 বছৰত মই পলিটিক্স জইন কৰিম গোটেই জ্ঞান আহৰণ কৰি এতিয়া মই খালি জ্ঞানহে আহৰণ কৰিম আৰু 75 বছৰত পলিটিক্স জইন কৰি 10 বছৰ খুব ভালকে খাটিম আৰু 85 বছৰত কিন্তু মই চিফ মিনিষ্টাৰৰ কাৰণে দাবীদাৰ হ'ব বুজিছানে যদি চিফ মিনিষ্টাৰ হৈ গ'লো তহঁতক মই একেবাৰে ৰাণী বনাই দিম তহঁতক আৰু তহঁতৰ পৰিয়াল চবকে ঠিক কৰিম টিকিনিং চবকে মই ভাল কৰিম কিন্তু যদি মই নহ'লো তেতিয়াহ'লে কিন্তু মই পুৰা ৰাইজৰ হৈ আমাৰ নিজৰ পাৰ্টিৰ লিডাৰবিলাককে সিহঁতৰ দুখবিলাক সংশোধন কৰিবলৈ মই বাৰে সিহঁতক দৰকাৰ হ'লে ধমকি দি থাকিম বুজিছনে সেইকাৰণে এতিয়া কথা হৈছে চবেই অলপ খাব লাগিব আমাৰ ঘৰত যিমানবোৰ মানুহ আছে মোৰ পৰিয়ালৰ তহঁতৰ চবেই অলপ সেই আঞ্জা খাব লাগিব আৰু ৰাইজেও যাতে খায় আৰু আজি কি বিহু জাননে আজি হৈছে চেৰা বিহু তাৰমানে বিহু লাহে চেৰা খাই গৈছে আজি কি খাব লাগে বিশেষকে জাননে
তিতা কেৰেলা ভাজি খাব লাগে আৰু থেকেৰাৰ চৰ্বত বা চাটনি খাব লাগে এইটো কিন্তু সবে জানিব লাগিব আচ্ছা এতিয়া তহঁতৰ কি পৰামৰ্শ আছে যদি মই আৰু বঢ়াবলৈ হয় ইয়াক 51টা কৰিব খোজো তেতিয়াহ'লে কি কেনেকে পাম ক আকৌ বিচাৰি আনিব লাগিব বছৰ পৰা এতিয়া আৰু কিমান বছৰ ক'ত বিচাৰি কৰ ইয়াতো আৰু ইমান নাই ক'ত বিচাৰি কিনি আনিব লাগিব বজাৰৰ পৰা বজাৰলৈ গৈ তই আকৌ বিচাৰিবি এইটো আৰু কি হ'ব সেইটো কেৰেলাতকে গুটিডাল এই গুটি কেৰেলাতকে দীঘল হ'ব